নমস্কাৰ, জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম। মই কাবেৰী হাজৰিকা। আজিৰ এই ভিডিঅ'টোত মই অসমৰ ইতিহাস সম্পৰ্কে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া কিছুমান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1. Bohisto Ashram is located in the Sandhasal Hill. It was constructed by which of the following Ahom kings? Bohisto Ashram Sandhasal পাহাৰত অৱস্থিত আৰু এই বৈশিষ্ট্য আশ্ৰমখন তলত দিয়া কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিলে? অপশ্যনবোৰ হৈছে অপশ্যন এ জয়ধ্ব সিংহ, অপশ্যন বি ৰাজেশ্বৰ সিংহ, অপশ্যন চি ৰুদ্ৰ সিংহ, অপশ্যন ডি গদাধৰ সিংহ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহ। The Ahom king Rajeshwar Singha built the Bohisto Ashram in Guwahati in 1764. আহোম ৰজা ৰাজেশ্বৰ সিংহই 1764 চনত বৈশিষ্ট্য আশ্ৰম গুৱাহাটীৰ সন্ধ্যাচল পাহাৰত নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন। The Kamakhya temple was rebuilt by which of the following kings? প্ৰসিদ্ধ কামাখ্যা মন্দিৰটো তলত দিয়া কোনজন ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? আৰু অপশ্যনবোৰ হৈছে অপশ্যন এ বিশ্বসিংহ, অপশ্যন বি ৰঘুদেৱ, অপশ্যন চি নৰনাৰায়ণ, অপশ্যন ডি প্ৰাণনাৰায়ণ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নৰনাৰায়ণ। During the reign of Naranayan, 1540 to 1587, the temple reconstruction was completed in 1565. ৰজা নৰনাৰায়ণৰ শাসনকালত 1540 পৰা 1587 চনৰ ভিতৰচোৱাত এই মন্দিৰ পুনৰ নিৰ্মাণৰ যিটো কাম সেইটো 1565 চনৰ ভিতৰত সম্পূৰ্ণ হৈছিল। According to the historical records and epigraphic evidence, the main temple was built under the supervision of Selerai. ঐতিহাসিক যিবোৰ নথিপত্ৰ অৰ্থাৎ যিবোৰ লিপি সেইবোৰ চালে গম পোৱা যায় যে যিটো মূল মন্দিৰ আছিলে সেই মূল মন্দিৰটো চিলাৰায় নেতৃত্বত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন। The ruins of the Kamakhya temple were said to have been discovered by which of the following kings? মূল কামাখ্যা মন্দিৰৰ যিবোৰ ধ্বংসাৱশেষ আছিল সেইবোৰ কোনজন ৰজাৰ দিনত পুনৰ আৱিষ্কাৰ কৰা হৈছিল বুলি জনা যায়? অপশ্যনবোৰ হৈছে অপশ্যন এ বিশ্বসিংহ, অপশ্যন বি ৰঘুদেৱ, অপশ্যন চি নৰনাৰায়ণ, অপশ্যন ডি প্ৰাণনাৰায়ণ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিশ্বসিংহ। The ruins of the temple was said to have been discovered by Vishwasingha 1515 to 1540, the founder of the Koch dynasty who revived worship at the site. এই মূল কামাখ্যা মন্দিৰৰ যিবোৰ ৰুইন্স ধ্বংসাৱশেষবোৰ সেইবোৰ কোৱা হয় যে কোচ ৰজা বিশ্বসিংহ তেওঁ আছিলে কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক, তেওঁৰ দিনতেই উদ্ধাৰ কৰা হৈছিল আৰু তেওঁ এই মন্দিৰতে কামাখ্যা দেৱীৰ ৱৰ্শ্বিপ অৰ্থাৎ উপাসনাবোৰ পুনৰ আৰম্ভ কৰিছিলে। নেক্সট কুৱেশ্যন। The historic Kamakhya temple is situated on which of the following hills? যিটো প্ৰসিদ্ধ কামাখ্যা মন্দিৰ সেই কামাখ্যা মন্দিৰটো তলত দিয়া কোনটো পাহাৰত অৱস্থিত? অপশ্যনবোৰ হৈছে অপশ্যন এ সন্ধ্যাচল হিল, অপশ্যন বি চিত্ৰাচল হিল, অপশ্যন চি নীলাচল হিল আৰু অপশ্যন ডি মণিকোট হিল। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নীলাচল হিল। The Kamakhya temple is a place to worship for goddess Kamakhya and it is located on the Nilachal hill near Guwahati city. এই কামাখ্যা মন্দিৰত মা কামাখ্যাৰ উপাসনা কৰা হয় আৰু এই কামাখ্যা মন্দিৰটো গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন। Manipuri princess Kuranganayani was married to the Ahom king Rajeshwar Singha. She was the daughter of which of the following Ahom kings? মণিপুৰী যিগৰাকী ৰাজকুমাৰী তেওঁৰ নাম আছিল কুৰংগনয়নী আৰু তেওঁ মণিপুৰী ৰাজকুমাৰী কুৰংগনয়নী তেওঁ আহোম ৰজা ৰাজেশ্বৰ সিংহৰ লগত বিয়া হৈছিলে আৰু এই কুৰংগনয়নী কাৰ জীয়ৰী আছিলে? অপশ্যনবোৰ হৈছে অপশ্যন এ ৰত্নসিংহ, অপশ্যন বি জয়সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি নান অফ দ্য এবভ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়সিংহ। Kuranganayani was the daughter of Joysingha. She was responsible for the restoration of Ahom power to the capital of Ahom kingdom when it was under the Muamaryas. কুৰংগনয়নী মণিপুৰী ৰজা জয়সিংহৰ জীয়ৰী আছিলে আৰু তেওঁ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ লগত বিবাহপাশত আবদ্ধ হৈছিল আৰু পিছৰ পৰ্যায়ত যেতিয়া ৰাজেশ্বৰ সিংহৰ মৃত্যু হৈছিলে তেতিয়া তেওঁ তেখেতৰ ভাতৃ লক্ষ্মী সিংহৰ লগত
বিয়াত বহিছিলে আৰু পিছৰ পৰ্যায়ত যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হৈছিল লক্ষ্মীসিংহৰ দিনত এই কুৰংগ নয়নীয়ে কি কৰিছিলে পুনৰবাৰ আহোমসকলে ৰাজপাট দখল কৰাত তেওঁ সহায় কৰিছিলে নেক্সট কুৱেশ্যন নামদাং ষ্টোন ব্ৰিজ ৱাজ বিল্ড বাই দ্য আহোম কিং ৰুদ্ৰসিংহ ইন হুইচ ইয়েৰ নামদাঙৰ শিলৰ সাঁকো বা নামদাঙৰ ষ্টোন ব্ৰিজ নিৰ্মাণ কৰিছিলে আহোম ৰজা ৰুদ্ৰসিংহই আৰু তেওঁ এই নামদাঙৰ শিলৰ সাঁকো কিমান চনত নিৰ্মাণ কৰিছিল অপশ্যনবোৰ হৈছে অপশ্যন এ 1702 অপশ্যন বি 1703 অপশ্যন চি 1704 আৰু অপশ্যন ডি 1700 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1703 নামদাং ষ্টোন ব্ৰিজ অৰ শিলৰ সাঁকো ইজ লোকেটেড ইন শিৱসাগৰ ডিষ্ট্ৰিক্ট অৱ আছাম নামদাঙৰ শিলৰ সাঁকো বা নামদাং ষ্টোন ব্ৰিজ অসমৰ শিৱসাগৰ জিলাত অৱস্থিত ইট ৱাজ বিল্ড বাই দ্য আহোম কিং ৰুদ্ৰসিংহ ইন 1703 দ্য ব্ৰিজ ইজ 60 মিটাৰ লং আৰু এই নামদাঙৰ শিলৰ সাঁকো 1703 চনত আহোম ৰজা ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল আৰু এই সাঁকোখন 60 মিটাৰ দীঘল নেক্সট কুৱেশ্যন The first Assamese printed book, Dharma Pustak, was printed by Baptist missionary named অসমৰ প্ৰথমখন ছপা কিতাপ যাৰ নাম আছিলে ধৰ্ম পুস্তক আৰু সেইখন ছপা কৰিছিলে এজন বেপ্টিষ্ট মিছনাৰীয়ে আৰু তেওঁৰ নামটো হৈছে অপশ্যন এ উইলিয়াম মেগৰ অপশ্যন বি উইলিয়াম কেৰী অপশ্যন চি এনি বেচাণ্ট আৰু অপশ্যন ডি নান অফ দ্য এবভ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উইলিয়াম কেৰী The first Assamese printed book, Dharma Pustak, was printed by Baptist missionary named William Carey in 1813. প্ৰথমখন অসমীয়া ছপা কিতাপ যাৰ নাম আছিল ধৰ্ম পুস্তক এইখন 1813 চনত এজন বেপ্টিষ্ট মিছনাৰী উইলিয়াম কেৰীয়ে ছপা কৰি উলিয়াইছিলে নেক্সট কুৱেশ্যন পথৰুঘাট পিজন আপৰাইজিং অকাৰ্ড ইন হুইচ অফ দ্য ফলোইং ডেটছ পথৰুঘাটৰ কৃষক বিদ্ৰোহ তলতীয়া কোনটো চনত সংঘটিত হৈছিলে অপশ্যনবোৰ হৈছে অপশ্যন এ 24 February 1826, option B 28 January 1894, option C 19 February 1919, option D none of the above. আৰু শুদ্ধ উত্তৰটো হৈছে option B 28 January 1894. The Potruঘাট Peasant Uprising occurred on 28 January 1894. পথৰুঘাটৰ কৃষক বিদ্ৰোহ বা পথৰুঘাটৰ ৰণ 1894 চনৰ 28 জানুৱাৰীত আৰম্ভ হৈছিলে ইট ইজ অলছ' ন'ন এজ আছামছ জালিয়ানৱালাবাগ আৰু এই পথৰুঘাটৰ ৰণক অসমৰ জালিয়ানৱালাবাগ বুলিও জনা যায় নেক্সট কুৱেশ্যন 24 February 1826 হেজ এ হিষ্টৰিক ছিগনিফিকেঞ্চ 1826 চনৰ 24 ফেব্ৰুৱাৰী দিনটোৰ এটা ঐতিহাসিক তাৎপৰ্য আছে ইট ইজ বিকজ আৰু তাৰ কাৰণটো হৈছে অপশ্যনবোৰ হৈছে অপশ্যন এ পথৰুঘাট ৰিভল্ট অপশ্যন বি মোৱামৰীয়া ৰিভল্ট অপশ্যন চি ট্ৰিটি অফ ইয়াণ্ডাবু অপশ্যন ডি ফুলগুৰি ধাবা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ট্ৰিটি অফ ইয়াণ্ডাবু ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইনড অন 24 February 1826 বিটুইন দ্য ব্ৰিটিছ এণ্ড দ্য বাৰ্মিজ আৰু ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী দিনা ব্ৰিটিছ আৰু বাৰ্মিজসকলৰ মাজত সংঘটিত হৈছিলে নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট এভাৰ চেঞ্চাছ টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ হুইচ অফ দ্য ফলোইং আহোম কিংছে অসমৰ প্ৰথমটো চেঞ্চাছ লোকপিয়ল বা লোকগণনা কোনজন আহোম ৰজাৰ দিনত প্ৰথমবাৰ হৈছিলে অপশ্যনবোৰ হৈছে অপশ্যন এ জয়ধ্বজ সিংহ অপশ্যন বি চুহুংমুং অপশ্যন চি চুলিকফা অপশ্যন ডি চুপাতফা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুং The first ever census took place during the reign of Suhumung. He was popularly known as দিহিঙীয়া ৰজা অসমৰ প্ৰথমটো লোকপিয়ল বা লোকগণনা চুহুংমুঙৰ দিনত হৈছিলে আৰু তেখেতক দিহিঙীয়া ৰজা বুলিও জনা যায় বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ